ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ দ্য লংগেষ্ট ট্ৰেইন জাৰ্ণি নামৰ এই লেচনটোৰ কুৱেশ্যন আনচাৰবোৰ কৰি দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। চ' ইয়াতে কুৱেশ্যন নম্বৰ 1ত দিয়া আছে যে আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেঞ্চেছ। তলৰ কুৱেশ্যনবোৰৰ আনচাৰবোৰ আমাক সম্পূৰ্ণ বাক্যত দিব দিছে, বা আমি ইয়াৰ আনচাৰবোৰ আমি সম্পূৰ্ণ বাক্যত লিখিব লাগিব। এইটো দিয়া আছে যে হোৱাট ইজ দ্য ছামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ। নেৰেটৰ মানে যোনে কথাটো কৈ আছে। চ' নেৰেটৰজনৰ মানে ছামাৰ ডেষ্টিনেশ্যনটো কি বুলি সুধিছে, মানে ক'ত যাব বিচাৰিছে ছামাৰত, লক্ষ্যস্থানটো কি সেইটো কথা সুধিছে। ইয়াৰ আনচাৰত লিখিবা কন্যাকুমাৰী ইজ দ্য ছামাৰ ডেষ্টিনেশ্যন অফ দ্য নেৰেটৰ। নেৰেটৰৰ যি ছামাৰ ডেষ্টিনেশ্যন, ছামাৰৰ বা গৰমৰ দিনৰ যি লক্ষ্যস্থান আছিল সেইটো হ'ল কন্যাকুমাৰী। তাৰপিছত কুৱেশ্যন বিটোত দিয়া আছিল যে হু একম্পেনিড দ্য নেৰেটৰ ইন হাৰ জাৰ্ণি। মানে নেৰেটৰ যোনে কথাটো কৈ আছে তাইৰ জাৰ্ণিৰ যাত্ৰাৰ সংগী কোন আছিল, কোনে সংগ দিছিল তাইক। ইয়াৰ আনচাৰ লিখিবা শিখা একম্পেনিড দ্য নেৰেটৰ ইন হাৰ জাৰ্ণি। নেৰেটৰ তাইৰ জাৰ্ণিত মানে যোনে কথা কৈ আছে তাইৰ যিটো জাৰ্ণি আছিল, যাত্ৰা আছিল, তাইৰ যাত্ৰাত শিখাই সংগ দিছিল। তাৰপিছত কুৱেশ্যন চিটোত সুধিছিল এট হোৱাট টাইম ডিড দ্য ভিভেক এক্সপ্ৰেছ এৰাইভ এট দ্য গুৱাহাটী ৰেলৱে ষ্টেচন। মানে কিমান সময়ত ভিভেক এক্সপ্ৰেছ গুৱাহাটীৰ যিটো ৰেলৱে ষ্টেচন তাত আহি পাইছিল। ইয়াৰ আনচাৰ লিখিবা এট 11:30 AM দ্য ভিভেক এক্সপ্ৰেছ এৰাইভড এট দ্য গুৱাহাটী ৰেলৱে ষ্টেচন। গুৱাহাটী ৰেলৱে ষ্টেচনত ভিভেক এক্সপ্ৰেছ খন কেতিয়া আহি পাইছিল, 11:30। তাৰপিছত যিটো কুৱেশ্যন ডি তাতে সুধিছিল নেম দ্য ব্ৰিজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেচন। ইয়াৰ আনচাৰ লিখিবা দ্য নৰনাৰায়ণ সেতু ৱাজ দ্য ব্ৰিজ অভাৰ দ্য মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ মেনশ্যন ইন দ্য লেচন। তাৰপিছত কুৱেশ্যন ইটোত সুধিছিল হুইচ ইজ দ্য মষ্ট এক্সপেঞ্চিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া। মানে কোনখন বুলি কৈছে আটাইতকৈ মানে দামী আৰু বহুতো সুবিধাৰে পৰিপূৰ্ণ তেনেকৈ এখন ট্ৰেইন, সেই ট্ৰেইনখনৰ নাম কি বা কোনখন হয় সেইটো কথা সুধিছে। ইয়াৰ আনচাৰ লিখিবা মহাৰাজাছ এক্সপ্ৰেছ ইজ দ্য মষ্ট এক্সপেঞ্চিভ লাক্সাৰী ট্ৰেইন ইন ইণ্ডিয়া। চ' ইণ্ডিয়াৰ বা ভাৰতৰ আটাইতকৈ যিখন দামী বা যিখন মানে বহুতো সুবিধাৰে পৰিপূৰ্ণ এখন ট্ৰেইন, সেইখন হ'ল মহাৰাজাৰ এক্সপ্ৰেছ। তাৰপিছত কুৱেশ্যন এফটোত সুধিছিল হুইচ চিটি ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া। মানে কোনখন চহৰক ভাৰতৰ মন্দিৰৰ চহৰ বুলি কোৱা হয়। ইয়াৰ আনচাৰ তোমালোকে লিখিবা যে ভুৱনেশ্বৰ চিটি ইজ কল্ড দ্য টেম্পল চিটি অফ ইণ্ডিয়া। মানে ভুৱনেশ্বৰ যিখন চিটি বা চহৰ, ইয়াক কি বুলি কোৱা হয়, টেম্পল চিটি অফ ইণ্ডিয়া, মানে ভাৰতৰ মন্দিৰৰ চহৰ। ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 2টোত সুধিছিল হোৱাট আৰ দ্য লেণ্ডমাৰ্কছ অফ কন্যাকুমাৰী। কন্যাকুমাৰীৰ যিবোৰ লেণ্ডমাৰ্কছ
যেটো আমি পাঠটো পঢ়োতে পাইছিলোঁ সেইবোৰ আমি লিখিব লাগে এটা তোমালোকে লিখিবা যে নোটেবল ল্যান্ডমার্কস অফ কন্যাকুমারী আর দ্য Tiruvallur statue, the Vivekananda Rock Memorial, the Gandhi Memorial Mandapam, the Tsunami Memorial Park, etc. এইবোৰ লিখিবা মানে মই ইয়াত যেনেকৈ লিখি দিছোঁ তেনেকৈ লিখিবা ঠিক তেনেদৰে কুৱেশ্যন নম্বৰ 3 টোত সুধিছিল ৰাইট এবাউট দ্য বিবেক এক্সপ্ৰেছ বিবেক এক্সপ্ৰেছৰ বিষয়ে লিখিব দিছে ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে the Dibrugarh Kanyakumari Vivek Express is a weekly express train. It runs from Dibrugarh, Assam to Kanyakumari, Tamil Nadu. This Vivek Express was started to commemorate the 150th anniversary of Swami Vivekananda. It passes through Assam, Nagaland, West Bengal, Bihar, Odisha, Andhra Pradesh, Kerala and Tamil Nadu. যিখন ডিব্ৰুগড় টু কন্যাকুমাৰী যিখন বিবেক এক্সপ্ৰেছ এখন হ'ল উইকলি এক্সপ্ৰেছ ট্ৰেইন বুলি কৈছে মানে সপ্তাহত চলে ইট ৰানছ ফ্ৰম ডিব্ৰুগড় আসাম টু কন্যাকুমাৰী তামিলনাডু আৰু ই অসমৰ ডিব্ৰুগড়ৰ পৰা যায় তামিলনাডুৰ কন্যাকুমাৰীলৈকে আৰু এই বিবেক এক্সপ্ৰেছ যিখন ট্ৰেইন এখন আৰম্ভ কৰিছিল কাক সন্মান জনাবলৈ স্বামী বিবেকানন্দক আৰু তেখেতৰ যি 150 নম্বৰ যিটো বাৰ্থ এনিভাৰ্সাৰী হৈছিল মানে জন্মৰ জয়ন্তী আছিল তো তেতিয়াই তেখেতৰ সন্মানৰ অৰ্থে বা উদ্দেশ্যে এই বিবেক এক্সপ্ৰেছখন আৰম্ভ কৰিছিল আৰু এইখন পাৰ হৈ যায় এই ট্ৰেইনখন পাৰ হৈ যায় অসম নাগালেণ্ড ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা অন্ধ্ৰপ্ৰদেশ কেৰেলা তাৰপিছত তামিলনাডু হয় তেনেদৰে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ইয়ালৈকে আছিল আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা